পেলনীয়া প্লাষ্টিকৰ বটলৰ এখন নাও ৩০০০টা প্লাষ্টিকৰ বটলেৰে সাজিছে নাওখন। বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৰে দুঃসাহসিক নৌকাযাত্ৰা। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত ফালি ভটিয়াই আহিব ধীৰাজ। ডিব্ৰুগড়ৰ এজন ব্যক্তিয়ে সাজি উলিয়াইছে এখন ব্যতিক্ৰমী নাও। এই নাওখন ৩৩ ফুট দীঘল আৰু ৫ ফুট বহল। এই ব্যতিক্ৰমী নাওখন নিৰ্মাণ কৰিছে ডিব্ৰুগড়ৰ বুমণি ওৰফে ধীৰাজ বিকাশ গগৈয়ে। বিগত প্ৰায় ৩টা মাহে ব্ৰহ্মপুত্ৰত উটি অহা প্লাষ্টিকৰ বটলসমূহ বুটলি নিৰ্মাণ কৰিছে এই বিশেষ নাওখন। এই নাওখন লৈ প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ থীম লৈ বগীবিলৰ পৰা এক দুঃসাহসিক যাত্ৰা কৰিব গুৱাহাটীলৈ। ব্ৰহ্মপুত্ৰক প্ৰদূষণমুক্ত কৰাৰ ক্ষুদ্ৰ প্ৰয়াস ব্যক্তিগৰাকীৰ। এই যাত্ৰাৰ কালত ধীৰাজে বিশাল ব্ৰহ্মপুত্ৰত উপঙি থকা প্লাষ্টিকৰ আৱৰ্জনাসমূহ বুটলি বুটলি পাবহি গুৱাহাটী। অসমীয়া জনজীৱনৰ নদী সভ্যতা অৰ্থনৈতিক ক'ত নাই ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰখনক আমি জীয়াই ৰাখিবই লাগিব। তাৰে পৰাশাৰে তাৰে চেষ্টাৰে আমি ৩০০০ পেলনীয়া প্লাষ্টিক বটলেৰে এই বোটখন নিৰ্মাণ কৰি উলিয়াইছোঁ। ইয়াৰ দৈৰ্ঘ্যতা হৈ গ'ল ৩৩ ফুট আৰু বহল হৈ গ'ল প্ৰায় ৫ ফুট আৰু ইয়াত ৩০০০ বটল লাগিছে। আৰু আমি এই প্ৰচেষ্টা চলাই আছোঁ। যোৱা ৫ বছৰে আমি এই প্ৰচেষ্টাৰে চলাই আহিছোঁ। ক্ষুদ্ৰতম প্ৰচেষ্টা আমাৰ যে কি ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰাৰ। এই প্ৰদূষণমুক্ত কৰাৰ আমাৰ লক্ষ্য ২০২১ চনৰ পৰা আমি লক্ষ্য ৰাখি লৈছোঁ। ব্ৰহ্মপুত্ৰখন প্ৰতি বছৰে আমি যি সৰু সৰু ব্ৰহ্মপুত্ৰৰ মাজত থকা চাপৰি জনশূন্য, তাত কোনো সমাগম নাই, জনজীৱনৰ মানুহৰ কোনো সমাগম নাই, তাত দেখোঁ আমি তাৰ চাইডে চাইডে বহুত প্লাষ্টিক বটল, পেলনীয়া প্লাষ্টিক বটল, বেলেগ ধৰণৰ সকলো প্লাষ্টিক তাত পৰি থাকে। এই দেখিয়ে আমি এটা প্ৰচেষ্টা ল'লোঁ ২১ চনৰ পৰা যে কি আমি সৰু সৰু যিবোৰ নদীৰ মাজত জনশূন্য জেগাত আমি প্লাষ্টিকখিনি প্ৰদূষণমুক্ত কৰা। একজনত ৩০০ সতীৰ্থৰ সৈতে এই যাত্ৰা আৰম্ভ কৰিব ব্যক্তিগৰাকীয়ে। যিহেতু জুনৰ ১ তাৰিখে আমি এই যাত্ৰা আৰম্ভ কৰিম। এই যাত্ৰাত মোৰ লগত ৩জন সতীৰ্থ থাকিব আৰু এইটো ১৩ দিনীয়া যাত্ৰা হ'ব। ডিব্ৰুগড়ত যিহেতু আমি ১ তাৰিখে এটা প্ৰগ্ৰেম ৰাখিছোঁ, মোৰ লগত বিভিন্ন ধৰণৰ ক্লাব, আমাৰ টুৰ অপাৰেটৰ এছ'চিয়েশ্যন সকলোৱে সহযোগ কৰিম বুলি মোক কথা দিছে। আমাৰ HSFC ফুটবল যিটো এটা ক্লাব আছে তেখেতলোকেও সহযোগ কৰিবলৈ মোক কথা দিছে। ১ তাৰিখে আমি বগীবিলখন চফা কৰাৰ পিছতেই ৯টা বজাত আমি ডিব্ৰুগড়ৰ পৰা এই যাত্ৰা আৰম্ভ কৰিম আৰু ১৩ তাৰিখে আমি গুৱাহাটীত এইটো যাত্ৰা শেষ কৰিম। জানিব পৰা মতে ইয়াৰ পূৰ্বেও এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলী দিহিংমুখলৈ গৈছিল তেওঁলোক। ধীৰাজৰ এই প্ৰচেষ্টাক এতিয়া সকলোৱে প্ৰশংসা কৰিছে। ডিব্ৰুগড়ৰ পৰা ধন্তী শইকীয়াৰ ৰিপৰ্ট, টাইম ইট।